চৰম সকিনি প্ৰদান কৰিছোঁ। ক্ষমা খোজক, অতি সোনকালে ক্ষমা খোজক বিদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া। আৰু যদি ক্ষমা নোখোজে নিশ্চিতভাৱে সংখ্যালঘু ৰাইজে, আমি একো ক'ব নালাগে, সংখ্যালঘু ৰাইজে আপোনালোকক সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰিব। ওলাব নোৱাৰিব, আপোনালোকে ওলাব নোৱাৰিব। ক্ষমতা লাগে না, বিধায়ক হ'ব লাগে, টকা ঘটিব লাগে, দুৰ্নীতি কৰিব লাগে, আৰু সংখ্যালঘু জাতিটোক আপোনালোকে নিৰ্যাতন কৰিয়ে থাকিব, প্ৰতাৰণা কৰিয়ে থাকিব। আৰু এয়া সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিনিধি আমছে মানি ল'ব, কেতিয়াও মানি নলয়। গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাক কৈছোঁ মনত ৰাখক, এইসকল দালাল, এইসকল হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ এজেণ্ট থকা বিধায়কসকলক আপোনালোকে পুলিয়ে পোখালি উৎখাত কৰক। আৰু যদি উৎখাত নকৰে, জিন্দাগীত মুখ্যমন্ত্ৰী আসনত বহিবতো নোৱাৰে। কংগ্ৰেছ নিশ্চিন্ন হৈ যাব। উজনি অসমতো হৈছে মোটামুটি, নামনি অসমতো হ'ব এতিয়া।